শিক্ষা প্ৰাথমিক শিক্ষা বিষয়ৰ মাজত তুমুল বাক বিতণ্ডা যাৰ বাবে ভবানীপুৰ প্ৰাথমিক শিক্ষা কেন্দ্ৰৰ যি পৰিস্থিতি সেই পৰিস্থিতি সকলোকে উদ্বিগ্নতা কৰি তুলিছে এমতাত আমি দৃশ্য দেখুৱাই লব বিচাৰিছো ভবানীপুৰ স্থিত সেই প্ৰাথমিক শিক্ষা কেন্দ্ৰৰ যি দৃশ্য দেখাৰ পাছত সকলোৱে হতবাক মানিছে কাৰণ প্ৰাথমিক শিক্ষকৰ কৰ্মচাৰীয়ে এটা প্ৰশিক্ষণৰ নামত বা আলোচনাৰ নামত যেনে ধৰণৰ এক ঘটনা সংঘটিত হ'ল তাৰ পাছত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল হাউলিস্থিত ভবানীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এখন সভাক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চলি থকা সভাত শিক্ষক কৰ্মচাৰী আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ মাজত তীব্ৰ বাকযুদ্ধ সৃষ্টি হৈছিল কাৰণ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত এক প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা লৈ এই ব্যাপক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় আমি প্ৰথমতে এম্বিয়েন্সৰ সহায়ত ইয়াৰ দৃশ্য দেখুৱাই ল'ব বিচাৰিছো এটা অভিযোগ ৰবি জানিব লাগিব নে কক কৰে কাপ মাৰিব খুজে মাৰিব খুজিছো কক ইয়াতে প্ৰমাণ দিও ইয়াতে সবৰে লগত কাজিয়া বুঝে আচ্ছা মই অভিযোগ মুৰব্বী হিচাপে মই লেটাৰখন পাব লাগিব না লাগে মোৰ অনুমতি এটা মিটিং পাতিব লাগিব না লাগে মোক জাজ কৈছে মিটিংখন পাতিব লাগিব মোক জনাই নাই মিটিংৰ কথা ৰাতিপুৱা মই আইৰিৰ যে মিটিং কোনে পাতিছে কোনে মিটিং মাৰিছে কি মিটিং মোক এই সংগ্ৰহতে জনাই নাই মই জানিব লাগিব না লাগে কক ইয়াতে উদ্দেশ্য কি জানা নাই মই বাহিৰৰ পৰা দেখুৱাইছো শিক্ষক আৰু শিক্ষক কৰ্মচাৰীৰ লগতে শিক্ষা বিষয়াৰ এনে আচৰণ দেখি এতিয়া হতবাক উঠিল আন এটা দৃশ্য দেখুৱাই ল'ব বিচাৰিছো যাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মিলন দাসে টকাৰ বাবে বিভিন্ন সময়ত কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু টকা সংগ্ৰহ বা টকা লৈ থকাৰ সময়তে এটা চিচিটিভি কেমেৰাত বন্ধি গৈছে এই সমগ্ৰ দৃশ্য এয়া চাওক এক্সক্লুসিভ দৃশ্য এনেদৰে এজন প্ৰাথমিক শিক্ষা বিষয়াই এনেদৰে ধন লয় আৰু এই সমগ্ৰ দৃশ্য বন্ধি হৈছে চিচিটিভি কেমেৰাত চিচিটিভি কেমেৰা থকাৰ পাছতো এনে ধৰণৰ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে চাওক কেনেদৰে নিলজ্জভাৱে টকাৰ বাবে এজন শিক্ষা বিষয়া এনে ধৰণে অৰ্থাৎ মিলন দাস নামৰ শিক্ষা বিষয়াজনে টকা সংগ্ৰহৰ এয়া অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগৰ পাছতে যিখন আজি সভা অনুষ্ঠিত হৈছিল সেই সভাতে এই বিষয়টোক লৈ যেতিয়া প্ৰসংগ উত্থাপন হ'ল লগে লগে সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আমি জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ হাউলিস্থিত ভবানীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চলি থকা এখন সভাতে শিক্ষক কৰ্মচাৰী আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ মাজত তীব্ৰ বাকযুদ্ধৰ সৃষ্টি হয় কাৰণ বহু সময়ত অভিযোগ উত্থাপন হৈছে ভবানীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই বিভিন্ন সময়ত ধন লয় বিভিন্ন শিক্ষকৰ পৰা বিভিন্ন কামৰ নামত আৰু এই দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰা তাৰ পাছত একাংশৰ বা সেই যি একাংশৰ অভিযোগ সেই অভিযোগক নস্যাৎ কৰি তেওঁ ষড়যন্ত্ৰ কৰা বুলিহে অভিযোগ উত্থাপন কৰিলে যি সময়ত উৎকোচ লৈ চিচিটিভি কেমেৰাত বন্দী হৈছে তেনে সময়ত তাৰ পাছতো তেওঁ সেই অভিযোগক নস্যাৎ কৰি আহিছে বাৰম্বাৰ আমাৰ হাতত মন্তব্য আহিছে সেই মন্তব্য শুনাই লৈছো মই ইয়াত চাকৰিত যোগদান কৰিছো চাকৰিত যোগদান কৰি ব্লকটোত মই এনেকুৱা এটা লাইনত আনিব বিচাৰিছিলোঁ যে আগত যেনেকুৱাকৈ চলি আছে যে অলপ ভাল পৰিছে আৰু ইতিমধ্যে হাউলি অঞ্চলৰ সকলো ৰাইজে জানে যে ব্লকটো অলপ ভালৰ ফালে আহি আছে এতিয়া চাওক তেওঁলোকে মোক যিটো অভিযোগ কৰিছে মোক এনেকুৱা এটা ষড়যন্ত্ৰ কৰি আছে ষড়যন্ত্ৰ বলি কৰি যে মানে জনমানসত মোক সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে এনেকুৱা এটা চেষ্টা কৰিছে তেওঁলোকে অফিচত কেতিয়া আহিছে আজি অফিচত কেইটা আহিছে সোধক যিজন মানুহে এতিয়া আপোনাক ভিগু কুমাৰ আছে আজি কেইটা বজাত আহিছে সোধক অফিচ চাব সোধক তেওঁ কণ্টিনিউ অফিচত কেতিয়া জানে 12টা এটা আৰু নাহে তাৰ মানে গম পাইছে মানে আৰু তেওঁ আজি গোটেই শিক্ষক সন্মিলনীক মাতি আনক যে ইয়াৰ কোনে দায়ী আপুনি একশন কিয় লোৱা নাই একশন বাৰে বাৰে লৈ আছো আমি কি জানো মোৰ ঠেঙে একশন লৈছো মই দৰমহা বন্ধ কৰিছো একেবাৰে বহি লৈ আহিছো মই দৰমহা বন্ধ কৰিছো মই দৰমহা পৰ্যন্ত বন্ধ কৰিছো মই জানে নাই মোক এনেকুৱা এটা ষড়যন্ত্ৰ কৰিছে আজি এখন মিটিং এটা পাতিছে মই অফিচৰ মুৰব্বী আচ্ছা মই জানিব লাগে নে কওক মই মিটিংখনৰ বিষয়ে মই নাজানোৱে গম পাইছে যোৱাকালি প্ৰস্তুতি চলোৱাৰ পিছত অভিযোগ দিছে আপুনি গোটেইখিনি জানে মেনুখিনি আপুনি নিজে ঠিক মই ঠিক কৰা নাই মেনু ঠিক মোক সুধিছে কেৱল মোৰ পৰা চহী দেখুৱাওক তেওঁলোকে মোৰ চহী দেখুৱাওক চাইন চিগনেচাৰ দেখুৱাওক আজি চাওক মই মিটিঙত মোক বাৰে বাৰে মাতি আছে মই যোৱা নাই কিয় যোৱা নাই মিটিংখনৰ বিষয়ে যদি মই নাজানো মই মুৰব্বী হয় গতিকে মই কেনেকৈ মিটিঙত যাম মিটিঙত যেতিয়া চাওক তেওঁলোকে মিটিং আৰম্ভ কৰি মই ব্লক অফিচাৰ প্ৰথমে মোক সম্বোধন কৰিব লাগে যে ব্লক অফিচাৰ ছাৰ আছে ইয়াতে গতিকে ব্লক অফিচাৰৰ নিৰ্দেশ মৰ্মে মিটিঙত মানে আহ্বান কৰিব লাগে এইখিনি কথা ক'ব লাগে কিন্তু মোক পাত্তা দিয়া নাই
তেওঁলোকে মিটিং নিজে নিজে কৰি আছে যেতিয়া তেওঁলোকে কৈ আছে অমুকে মনিটৰ অমুকে কনভেনৰ তেতিয়া মই কৈছে লেটাৰখন মই পোৱা নাই যোৱাকালি দিলে লেটাৰখন মই বিচাৰি আছো লেটাৰখন মোক নিদিয়ে কিয় মোক লেটাৰখন নিদিয়ে লেটাৰখন মই কিয় পাব নালাগে হা নাই নাই মোক মই পোৱা নাই তেওঁলোকে মোক দিব লাগে MIS এইটো দায়িত্ব MIS মোক কি লেটাৰখন প্ৰিণ্ট কৰি উলিয়াই দিব লাগে মোক এতিয়ালৈকে দিয়া কালিৰ পৰা খুজি আছো মই শিক্ষকখিনিৰ পৰা এটা অভিযোগ আহিছে আপোনালোক তেওঁলোকৰ কাম কাজখিনি মানে সহজতে কৰি দিব মোৰ এটা সুধিলক এটা ফাইলৰ বেণ্ডিং নাই চাওক অফিসত চাওক এটা ফাইলৰ বেণ্ডিং নাই আৰু মই চাওক অফিসত ৰাতিপুৱাতে আহোঁ মই গধূলি 7 বজাৰ অফিসত যাওঁ সুধক এতিয়া চকীদাৰ পিয়ন গোটেইবিলাকে ক'ব আৰু ইয়াৰে ৰাইজৰ গোটেই ৰাইজৰ সুধিছক হাউলিৰ আপোনালোকৰ স্টাফে কৈছে প্ৰতিটো কামত আপুনি টকা চাবে গোটেই কেতিয়াও মই নিবিচাৰোঁ কওক তেতিয়া মোক ফাঁচি দিয়ক মোক যি কৰে কৰক আৰু মই মাইক এনাউন্সমেণ্ট দিম কোনে টকা লৈছে আৰু ইতিমধ্যে মোৰ ওচৰত কিমান কমপ্লেইন আছে ফাইলত আৰু সেই কমপ্লেইন মই এতিয়া ছাবমিট কৰিম প্ৰত্যেকগৰাকী কৰ্মচাৰী কিন্তু আপোনাৰ বিৰুদ্ধাচৰণ কৰিছে মোৰ এইটো যে এটা ষড়যন্ত্ৰ এইটো ষড়যন্ত্ৰ মোক ইয়াৰ পৰা খেদাৰ কাৰণে বুজিছে হা টকা কোনিলে এতিয়া প্ৰমাণ হ'ব না টকা এতিয়া প্ৰমাণ কৰিম না এতিয়া শিক্ষক সন্মিলনী প্ৰমাণ কৰিব শিক্ষকে প্ৰমাণ কৰিব আজি চাওক কিমান মানুহে MSPS পোৱা নাই কিমানজনে মানে আমি ইনক্ৰিমেণ্ট পোৱা নাই কিমানজনে দৰমহা পোৱা নাই সেইটো ৰাইজে শিক্ষক সন্মিলনী প্ৰমাণ কৰিব আৰু শিক্ষক সন্মিলনী সোধক আৰু মোক ইমানখিনি ইয়াতে ষড়যন্ত্ৰ কৰিছে মোক মাটি পেলোৱাৰ ইয়াতে ষড়যন্ত্ৰ কৰিছে বুজিছে এই কথা মই জানো কিন্তু মই ধৈৰ্য সহকাৰে মই ইয়াতে আছো কি কাৰণ আমি মই ষ্ট্ৰিক কৰোঁ মই তাৰমানে ধৰক মানে এতিয়া আজি মই ফোন কৰি মাতি আনিব লগা হৈছে আজি 12টাক লাগি ভিগুনা মোৰ 12টাক লাগি নাই মই আৰু একাউণ্টেণ্টবিলাকক ফোন কৰিছোঁ অমুক অহা নাই নেকি প্ৰত্যেক অফিচ চাওঁ মই তথাপি মই তেওঁলোকক কওঁ যে সময়ত আহিব কাম কৰিব দৰমহা পৰ্যন্ত বন্ধ কৰি দিছোঁ মই বাৰে বাৰে জনাইছোঁ মই লিখিতভাৱে মই এবাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত